দোকানত সজাই থোৱা ইমান ধুনীয়া ধুনীয়া প্ৰডাক্টছবোৰ থাকোঁতেও বিভিন্ন ধৰণৰ প্ৰডাক্টছ বহুত ধৰণৰ কোম্পানী থকাৰ পাছতো মানুহৰ ইমান স্কিনৰ প্ৰব্লেম কিয় জানেনে? এবাৰ ভাবি চাবচোন কিয় ইমান প্ৰব্লেম ইমান প্ৰডাক্টছ থকাৰ পাছতো আনকি আপোনালোকে নিজৰ ড্ৰেছিংখন একবাৰ যদি ভালকৈ চাই তাতো দেখা পাব আপোনালোকে কিমান প্ৰডাক্টছ আনি ব্যৱহাৰ কৰি আছে তাৰ পাছতো জানো ভাল মনে বিচৰা ৰিজাল্টটো পাইছে আপোনালোকে আৰু যদিহে আপোনালোকে আজিৰ ডেটত ট্ৰেণ্ডত চলি থকা গ্লাছ স্কিনখন পাব বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে মই আপোনালোকৰ স্কিনখন ডিজিটেলি এনালাইজ কৰি আপোনালোকৰ স্কিনখনক কি দৰকাৰ আছে সেইখিনি দিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি প্ৰডাক্টছ আজি আমি ব্যৱহাৰ কৰি আছোঁ সেই সকলোখিনি প্ৰডাক্টছ আপোনালোকে ৰিজাল্ট ৰিভিউ সকলো পাই যাব আৰু লাইভ ৰিভিউ আমি নিজেই দিওঁ কাৰণ আমি নিজেই প্ৰডাক্টছখিনি ব্যৱহাৰ কৰি আছোঁ যিহেতু সেইকাৰণে আপোনালোকক আমি লাইভ ৰিভিউ দিব পাৰোঁ আপোনালোকৰ স্কিনখন কেনেকুৱা হ'ব বা আপোনালোকৰ স্কিনখন ভাল হ'বনে বেয়া হ'ব ধন্যবাদ